দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ছমহীয়া পৰীক্ষাৰ বাবে গণিতৰ কোনকেইটা চেপ্টাৰ আহিব সেই চেপ্টাৰকেইটা আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। প্ৰথম কথা হ'ল তোমালোকৰ ফুল মাৰ্কছ 100 আহিব ছমহীয়া পৰীক্ষাত, থিয়ৰী থাকিব 90 আৰু ইণ্টাৰনেল এছেছমেণ্টৰ মাৰ্কছ থাকিব 10 মাৰ্কছ। 3 ঘণ্টাই সময় পাবা তোমালোকে আৰু 5 মাৰ্ক 30 থাকিব। তোমালোকৰ MCQ প্লাছ তোমালোকৰ যিখিনি থিয়ৰী লিখিবলৈ আহে তোমালোকৰ দুটা টাইপত আহিব কুৱেশ্যনছবোৰ। এতিয়া প্ৰথম কোনকেইটানো চেপ্টাৰ তোমালোকে চাব লাগিব ছমহীয়া পৰীক্ষাৰ বাবে মই তোমালোকক আলোচনা কৰিম। এতিয়া প্ৰথম তোমালোকে ৰিভিজন চেপ্টাৰ পাৰ্ট 1 আৰু পাৰ্ট 2টো তোমালোকে চাব লাগিব। ৰিয়েল নাম্বাৰ যেটো হৈছে বাস্তৱ সংখ্যাটো তোমালোকে হোল চেপ্টাৰ চাব লাগিব। তাৰপৰা তোমালোকে বহুপদ চেপ্টাৰটো চাব লাগিব, গোটেই চেপ্টাৰটোৱে চাব লাগিব। 3 নম্বৰ চেপ্টাৰ তোমালোকৰ ৰৈখিক সমীকৰণটো তোমালোকে চাব লাগিব হোল চেপ্টাৰ। ইয়াৰ পাছত তোমালোকে দ্বিঘাত সমীকৰণটো তোমালোকে গোটেই হোল চেপ্টাৰে চাবা। এৰিথমেটিক প্ৰগ্ৰেশ্যনটো এতিয়া ছমহীয়া পৰীক্ষাত নাহে। ত্ৰিভুজটো আহিব, ত্ৰিভুজটো তোমালোকে 6.5 লৈকে চাই থ'লে হৈ যাব তোমালোকে, বা এক্সাৰচাইজ তোমালোকে 6.3 লৈকে চালে হৈ যাব। এতিয়া তোমালোকে আৰু এটা আহিব তোমালোকৰ কোঅৰ্ডিনেট জ্যামিতি, অৰ্থাৎ 7 নম্বৰ চেপ্টাৰটো আহিব। সেইটো গোটেই হোল চেপ্টাৰ চাব লাগিব তোমালোকে। ইয়াৰ পিছত তোমালোকে ইন্ট্ৰডাকশ্যন টু ট্ৰিকোনোমেট্ৰি, তোমালোকে ট্ৰিকোনোমেট্ৰি চাব লাগিব গোটেই হোল চেপ্টাৰ। আৰু বাকীখিনি তোমালোকে চাব নালাগে, যিহেতু এইবাৰ চিলেবাছখন অকণমান সাল সলনি কৰি দিছে। তোমালোকৰ কাৰণে ভালেই, যিহেতু অলপ কমাই দিছে, গতিকে তোমালোকে ভালদৰে এই চেপ্টাৰকেইটা কমপ্লিট কৰিবা। আৰু যদি তোমালোকে এই চেপ্টাৰকেইটা কিবা বুজি নোপোৱা বা বুজাত কিবা অসুবিধা হয় তোমালোকে মোক কমেণ্ট বক্সত জনাই দিবা। মই ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। মই যিহেতু তোমালোকৰ বাবে গণিতৰ কিছুমান ভিডিঅ' ইউটিউবত দি আছোঁ, গতিকে তোমালোকে ভিডিঅ'সমূহ প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু যদি বুজাত কিবা অসুবিধা হয় কমেণ্ট বক্সত তোমালোকে জনাই দিবা। আৰু তোমালোকৰ MCQ কিছুমান কুৱেশ্যনছ মই এই চেনেলৰ জৰিয়তে লৈ আনিম, গতিকে তোমালোকে ভিডিঅ'সমূহ চাবা, লগতে তোমালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'সমূহ শ্বেয়াৰ কৰি ল'বা। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।